Hello everyone and welcome back to Legal Cluster. Azir video tour cover photo khon dekhi gom paise je moi apunalogok aji ki bostur uporot kotha kom mane ki uporot moi apunalogok bujam aru he bostu to kenekoi likhe ki kotha gotekhini azir ei video tour ami jodi sao Assam Judicial Service grade 3 mains or paper jikhon paper number 1 English or paper khon he paper khonat prothom question to thake essay আৰু আপোনালোকক অপচনেল এছে দিয়ে তামানে এখন পার্টিকুলার এছে দিনি দিয়ে যিখন এছে আপোনাকে লিখিব লাগিব বাট আপোনালোকক অপশন হিচাপে দিয়ে ধৰক তিনিখন এছে আপোনালোকক মেনশন কৰি দিব আৰু সেই তিনিখনৰ ভিতৰত এনি ওয়ান আপোনালোকে লিখিব লাগিব গতিকে এই এছে যে আপোনালোকে লিখিব এইখনে আপোনালোকৰ অকল নলেজটোৱে নহয় নলেজ চাব লগতে ভাষাটো চাব যেহেতু এতিয়া ফাৰ্স্ট কথাটো হ'ল যে আপোনালোকে এছেখন কেনেকৈ লিখিব এছেখনত আপোনালোকে লিগ্যাল বেস কেনেকৈ কৰিব আৰু এছেখনৰ এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ কি হায়াৰাৰ্কিটো কেনেকুৱা আৰু তাৰ কোনটো ফৰ্মেট প্লাস তাৰ যেটো way of writing hoy language hoy he gute bostu khinike loi azir ei video to aru ei video tute apunaloke gom pabo je essay proper way kenekoi likhibo pari aru tar pisot apunaloke practice korok practice korile apunalokor essay khini nijor babe easy hoi jabo এতিয়া আমি ভিডিও তুলে আগবঢ়াৰ আগত আপোনালোকক কৈ ৰাখো যে ইতিমধ্যে আমি ল অফ টৰ্টস পঢ়ুৱাই শেষ কৰিলো এটো চেনেলত আৰু আপোনালোকে যি সকল নতুন কৈ চেনেল তুলে আহিছে এতিয়া আৰু এখন ক্ৰিমিনাল পেপাৰ মই ষ্টাৰ্ট কৰিম গতিকে হেখন পেপাৰৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক আৰু ল অফ টৰ্টস যদি ৰৈ গৈছে তেতিয়া হলে আপোনালোকে নেক্সট যেতিয়া আপোনালোকে সময়টো পাব তেতিয়া আপোনালোকে ভিডিওস খিনি চাই ফুলফিল কৰিব আৰু মোৰ ইচ এণ্ড এভৰি ভিডিওত মই কোৱেশ্চনছ দিও মেইনছৰ বাবে গতিকে হেখিনি আপোনালোকে লিখি ৰাখিব বুলি মই আশা কৰিম আজিৰ ভিডিওটোত ইংলিশৰ যিখন পেপাৰ সেই পেপাৰৰ ফাৰ্স্ট কোৱেশ্চন তুলে সাবলে গলে আমি জানিব লাগিব যে এখন এছে আমি লিখিম কেনেকে এখন এছে টু টপিক দেখি লৈছো বাট টপিকটোৰ পিছত আমি লিখিম কেনেকে আমি ভাবিম কেনেকৈ সো এই গুটেখিনি বস্তু জানিবলৈ হলে আমি ফাৰ্স্ট জানিব লাগিব যে এছে কি হয় আপোনালোকে সক এতিয়া সৰুৰ পৰা আমি এছে লিখিছো যেতিয়াৰ পৰা আমি ক্লাস 5 6 পাইছো তেতিয়াৰ পৰা আমি এছে লিখিছো কিন্তু সেই এছে লগত আজিৰ এখন এছে নিমিলে নিমিলাৰ কাৰণটো এইটোৱে যে কমপ্লিট ফৰ্মেটটো চেঞ্জ হয় কমপ্লিট ষ্ট্ৰাকচাৰ চেঞ্জ হয় আৰু আপোনালোকে এছেখন লিখাৰ আগত ভাবিব লাগিব যে এছেখন আপোনালোকে কি এক্সামৰ বাবে লিখি আছে সো এছেখন আপোনালোকে লিখিছে আসাম জুডিশিয়াল সাৰ্ভিসৰ বাবে জুডিশিয়াল সাৰ্ভিস মানে ল হয়নে নহয় দ্য সিস্টেম অফ ল ইন ইণ্ডিয়া গতিকে হে এছেখনত আপোনালোকে যদি নরমালি এজন এসপাইৰেন্টে লিখা নরমালি এজন লৰা ছোৱালীৰ ষ্টুডেন্টে লিখা নিচিনাকৈ যদি লিখিছে তেতিয়া হলে আপোনালোকে তাত মাৰ্কস কমকে কেৰি কৰিব আপোনালোকে এক্সামটো দিছে জুডিশিয়াল সাৰ্ভিসৰ বাবে গতিকে আপোনালোকে জুডিশিয়াৰী লগত ৰিলেট কৰি এছেখন লিখিব লাগিব তাৰ মানে লিগ্যাল সিস্টেম অফ ইণ্ডিয়াৰ লগত আপোনালোকে ৰিলেট কৰি এছেখন লিখিব লাগিব তাৰ মানে কি তাৰ মানে এছেখনত আপোনালোকে লৰ কিছুমান বস্তু সুমুৱাব লাগিব সাপোজ আপোনালোকক যদি ইউনিফর্ম সিভিল কোড দি দিছে লাস্ট ইয়ার আহিছে না 2023 আহিছে লাস্ট ইয়ার নহয় লাস্ট মেইনছত আহিছে সো তেতিয়া আপোনালোকে অকল ইউনিফর্ম সিভিল কোডৰ ওপৰত লিখিলে নহব তাত আপোনালোকে যিখিনি লিগ্যাল সিস্টেম হৈছে কিবা কেস ল তেনেকুৱা ধৰণৰ বস্তু আপোনালোকে দিব লাগিব এতিয়া সেই বস্তুখিনি কেনেকৈ কোনটো প্যাৰাগ্ৰাফত দিম সেই গুটেখিনি মই ভিডিওটোৰ মাজতে কৈ যাম কিন্তু তাৰ আগত মই কলো যে আপোনালোকে লিগ্যাল বস্তুটো ইয়াত আনিব লাগিব লিগ্যাল যেটো আমাৰ টাৰ্মস হ'ব যেটো আমাৰ কন্ডিশনস হ'ব সেইখিনি বস্তু আপোনালোকে এছে এখনত ভৰাব লাগিব সেকেন্ড কথা হৈছে যে এছেখন আপোনালোকে কোনখন পেপাৰৰ বাবে লিখিছে ইংলিশ নে জেনাৰেল নলেজ নে কিবা লৰ পেপাৰ সো লৰ পেপাৰটো নহয় জেনাৰেল নলেজ নহয় লিখিছে আপোনালোকে ইংলিশৰ বাবে গতিকে ইংলিশ মানে হৈছে ল্যাঙ্গুৱেজ লিটাৰেচাৰ যেহেতু আপোনালোকৰ লিটাৰেচাৰ নাই অনলি ল্যাঙ্গুৱেজ আছে গতিকে ল্যাঙ্গুৱেজটো আপোনালোকৰ চাবই গ্ৰামাটিক্যাল মিস্টেকস খিনি আপোনালোকৰ চাব গ্ৰামাটিক্যাল মিস্টেকসৰ লগতে আপোনালোকৰ ভাষাটো কেনেকুৱা হেতু চাব ওয়ে অফ ৰাইটিং কেনেকুৱা হেতু চাব আপোনালোকে কেনেকুৱা ধৰণৰ ওয়াৰ্ডস ইউজ কৰিছে হেতু চাব আৰু কোনটো ইংলিশৰো বহুত ধৰক স্ট্যান্ডাৰ্ডস থাকে সো আপুনি কোনটো স্ট্যান্ডাৰ্ড মেইনটেইন কৰিছে হেতু কিন্তু চাই গতিকে ইংলিশ পেপাৰত থকাৰ বাবে আপোনালোকে ইংলিশটো অকনমান ঠিক কৰিব লাগিব আৰু জুডিশিয়াল সাৰ্ভিসৰ বাবে আপোনালোকে এছে লিখাৰ বাবে আপোনালোকে জুডিশিয়াৰী ৰিলেটেড আপোনালোকে বস্তু অলপমান ভৰাব লাগিব এতিয়া আমি আৰম্ভ কৰো এছে টপিকটো এতিয়া প্ৰথম কথাটো হ'ল যেতিয়া আপোনালোকে সন্মুখত এছেৰ কোৱেশ্চনটো দেখিব এছেৰ কোৱেশ্চন দেখিব তাতে আপোনালোকক টপিকস দিয়া থাকিব তেতিয়া আপোনালোকে প্ৰথম কামটোৱে হৈছে চুজ দ্য টপিক ওয়াইজলি আপোনালোকৰ সন্মুখত 2-3খন এছে টপিক থাকিব আৰু সেই টপিকখিনি চাই আপোনালোকে ওয়াইজলি
সেই টপিকটো সিলেক্ট কৰিব লাগিব যিটো টপিক আপোনালোকে আনসাৰ ৰাইটিং কৰিব এনেকুৱা নহয় যে আপোনালোকৰ আহি গল ধৰক ৰোল অফ উইমেন ইন ইন্ডিপেন্ডেন্স অফ ইন্ডিয়া UCC আহি গল লগতে ধৰক আপোনালোকৰ আহি গল উইমেন এম্পাওয়ারমেন্ট আহি গল তো এনেকুৱা নহয় যে আপোনালোকে चलो women empowerment लिख देते हैं ये तो मुझे पता ही है এনেকুৱা নহয় पता है कि আপুনি জানিব লাগিব যে সেই পার্টিকুলার টপিকটোৰ ওপৰত আপোনাৰ কিমানখিনি নলেজ আছে আপুনি কিমানখিনি তাত পয়েন্টস ভৰাব পাৰিব কিমান ফ্যাক্টস আপুনি জানে এই গুটেখিনিকে লৈ পেলাই আপুনি ওয়াইজলি এছেখন চুজ কৰিব So choosing to hoy gol eta choosing or pisot ahe je hei essay khonor upor apuni eta rough picture nijor mind ot anibo lagibo ekhon mind rough picture anibo lagibo aru hei rough picture khonor babe apunar thakibo suppose apuni enekoi attempt korim bhabi lobo lagibo je moi enekoi attempt korim etu format ot moi likhim aru logote dhorok enekoi moi approach korim suppose as for example ami jodi sao like sexual harassment of women in workplace ধৰক এখন এসে আপোনালোকৰ আহিছে সো যেতিয়া হেখন এসে আহে তো আমাৰ ব্ৰেইনত লগালগ আহি গল বিশাখা ভাৰ্সেস স্টেট অফ ৰাজস্থান আহিল ন সো তেনেকুৱা ধৰণৰ যিখিনি কথা যে মই এনেকৈ এপ্ৰোচ কৰিম এখিনি বস্তু মই লিখিম এটু ফৰমেট মাৰিম এটু এপ্ৰোচ থাকিব আৰু এটু অ্যাটেম্প থাকিব এই তিনটা বস্তু আপোনালোকে এখন এসে চাই হেতু বস্তু আপোনালোকে মাইন্ডত এটা ৰাফ পিকচাৰ আপোনালোকে বনাব লাগিব Then আপোনালোকৰ এসে খনৰ এই দুটা কাম কৰাৰ পিছত আপোনালোকে ভাবিব লাগিব the structure of the essay আজিৰ এই ভিডিওটোৰ যেটো মেইন টপিক হয় হেতুৱে হৈছে যে structure of the essay এছেখন আপোনালোকে কোনটো স্ট্ৰাকচাৰত লিখিব কেনেকৈ লিখিব হেখিনি কবলৈকে এই ভিডিওটো ক্ৰিয়েট কৰিছো ভিডিওটো সম্পূৰ্ণভাৱে চাব তেতিয়া আপোনালোকে বুজি পাব যে এছেখন কেনেকৈ লিখে আৰু আজি চাই ললে নেক্সট টাইম আপোনালোকে চাব নালাগে সিধাই আপোনালোকে এছে অ্যাটেম্প কৰিব পাৰিব মই ভিডিও দি যাম এছেস আৰু আপোনালোকে হেবিলাক এছে ট্ৰাই কৰিব এতিয়া কথাটো হল যে structure বুলি কলে আমি ফার্স্ট যেটো আমাৰ এতিয়া লিগ্যাল এসে হ'ব ৰাইট জুডিশিয়াল সার্ভিসৰ কাৰণে আছে গতিকে এনেকুৱা ধৰণৰ আছে structure বুলি কলে আপোনালোকক প্ৰথম দৰকাৰ হ'ব কি লিগ্যাল ম্যাক্সিম বা কোডস মই চাওক এটু কথা আপোনালোকক এটু কাৰণে কৈছো বিকজ আপোনালোকে এজন জাজ হ'ব সো আপোনালোকৰ এছেখন হেতু স্ট্যান্ডার্ড মেইনটেইন কৰিব লাগিব গতিকে তাৰ ফার্স্ট কথাটোই হৈছে যে আপোনালোকে এটা ধুনিয়া কোড বা এটা লিগ্যাল ম্যাক্সিমেৰে স্টার্টখন এছেখন স্টার্ট কৰক সো কথা হল যে কোডস আৰু লিগ্যাল ম্যাক্সিম দুটা বস্তু বেলেগ কোডস আপোনালোকে যদি জানে সাপোজ আপোনালোকৰ এখন এসে আহিছে যিখন এসে ওপৰ আপোনালোকে এটা কোড জানে যেটো ধৰক লিওনাৰ্ডো দা ভিঞ্চিয়ে কৈছে মহাত্মা গান্ধীয়ে কৈছে ধৰক আৰু কোনোবা ভগত সিংয়ে কৈ থৈ যোৱা এসে কোড এটা তো তেনেকুৱা ধৰণৰ কোড আপোনালোকে ডাইৰেক্টলি দিব কোড হৈছে যেটো আপোনালোকে কোনোবা ধৰক আগৰ কোনোবা মানে ন্যাশনালিষ্টে হক ধৰক ফিলান্থ্ৰপিষ্টে হক কোনোবাই কোৱা কথা এটা আপুনি নিজে বনোৱাটো কোড নহয় ইনষ্টাগ্ৰাম আৰু ফেসবুকত যেটো আমি কোড দিও হেবোৰ কোডৰ কথা মই কিন্তু ইয়াত কোৱা নাই সো তেনেকে আপোনালোকে এটা কোড আপোনালোকে প্ৰভাইড কৰিব নেক্সট কথা হৈছে আপোনালোকে কোডস পাব কৰ পৰা যদি আপোনালোকে কোডস জানে যদি কোড জানে তো ফাইন যদি কোডস না জানে তেতিয়া হলে আপোনালোকে আপোনালোকৰ এটা টিপস মই দিও কওঁ যে মই সদায় নিউজ পেপাৰ সব হয় এবিলাক এক্সামৰ কাৰণে ইউপিএসসি এপিএসসি জুডিশিয়াল সার্ভিস এনি স্টেট নিউজ পেপাৰখন কিন্তু মেইন বস্তু নিউজ পেপাৰ এখন পেজ থাকে পেজখনৰ নামটো হৈছে এডিটোৰিয়েল পেজ সেই এডিটোৰিয়েল পেজত আপোনালোকে চাব লেফট সাইডে একদম ওপৰত এটা কোটৰে আৰম্ভ হয় সেই কোটস বিলাক আপোনালোকে মন কৰিব ওকে কোডস বিলাক মন কৰিব যিবিলাক কোড আপোনালোকৰ লাগে যে এটা কোড আপোনালোকে আজি ধৰক পঢ়িলে আজি নিউজ পেপাৰ লাগিল যে ও এটো কোড দেখোন মোৰ যদি ধৰক এটা এখন এসে আহে পলিউশনৰ ওপৰত মই এই কোডটো দেখোন দিব পাৰিম সেই কোডটো আপোনালোকে এখন ডায়েৰীত লিখি ৰাখিব আৰু সেই কোডটো কোনে কৈছে হেতু বস্তু ডায়েৰীখন লিখি ৰাখিব কাৰণ কোনে কৈছে আৰু ফুল কোডটো নিউজ পেপাৰ দিয়া হয় গতিকে আপোনালোকে হেখিনি বস্তু হেখিনি কাম কৰিলো আপোনালোকৰ বহুতখিনি কোডস জানিব আৰু বহুতখিনি কোডস আপোনালোকে পাই যাব যাৰ কাৰণে এছেখন ধুনিয়া হ'ব গতিকে কোডস এনেকুৱা নহয় যে জি কোড আহি আছে সদায় আৰু 365 ডেজ অৰ 365 টা কোড আহে বাট এভৰি কোড ইজ নট ইম্পৰ্টেন্ট ফৰ ইউ ৰাইট সো যেটো কোড ইম্পৰ্টেন্ট হয় সেই কোডটোহে আপুনি লিখিব লাগিব হেতুহে আপুনি নোট কৰিব লাগিব নেক্সট হৈ গল যে লিগ্যাল ম্যাক্সিম এটা লিগ্যাল ম্যাক্সিম বুলি কলে ইনজুৰিয়াছ সাইন ডেমনামি লিগ্যাল ম্যাক্সিম নেকি নহয় লিগ্যাল ম্যাক্সিম হৈছে তেনেকুৱা কিছুমান ম্যাক্সিম যিখিনি ম্যাক্সিম আপুনি এসে এখনত ভৰাব পাৰিব এটা ইনজুৰিয়াছ সাইন ডেমনামটো আপুনি ভৰাব নোৱাৰে ৰাইট এটা এখন এসে আপুনি স্টাৰ্টিং টু হেতু কৰিব নোৱাৰে গতিকে আপোনালোকে কিছুমান
কোটস থাকে ধুনিয়া ধুনিয়া কোটস থাকে মই সৰি লিগেল ম্যাক্সিম থাকে মই লিগেল ম্যাক্সিমৰ ওপৰত এটা ভিডিও আগতে বনাইছিলো তলত ডেসক্ৰিপচন বক্সত লিংকস দিয়া আছে সেই ভিডিওটো চাব তাত মই বহুত এনেকুৱা লিগেল ম্যাক্সিম দিছো যত আপোনালোকে এসে ইউজ কৰিব পাৰিব আৰু সেই ম্যাক্সিম খিনিৰ মিনিংও মই দিছিলো গতিকে সেই মিনিংটো আপোনালোকে লিখি ৰাখিব লাগিব আমি এটা চাবলৈ গলে যদি এক্সাম্পল হিচাপে ধৰক আমাৰ এখন এসে আহিছে ৰাইট টু স্পিডি ট্ৰায়াল ওকে সো আমাৰ কোৱেশ্চন পেপাৰ এখন এসে আহিছে এক্সাম্পল হিচাপে ৰাইট টু স্পিডি ট্ৰায়াল এনেকুৱা ধৰণৰ যদি এসে আহিছে তো তেনেকুৱা এসেত আপোনালোকে এটা ম্যাক্সিম ধৰক স্টাৰ্ট কৰিব পাৰে লিগেল ম্যাক্সিম এটা ইন্টাৰেষ্ট ৰিপাব্লিকে উড সিট ফিনিশ লিথিয়াম এটো এটা ইম্পৰ্টেন্ট ম্যাক্সিম হয় সকলোৱে জানে ইয়াৰ মিনিংটো হৈছে যে ইট ইজ দ্য ইন্টাৰেষ্ট অফ দ্য ষ্টেট okay it is the interest of the state or the government that there should be an end to a litigation hane na hoy godike jetia amar dhorok question to ahi gol speedy trial or oporot tetia apnalake etu dibo pare litigation hunkale hek koribo lage so speedy trial ahi gol then jodi apnalokor ahe justice delayed and justice denied hetu dibo pare same maxim justice delayed or denied khonoto apnalake dibo pare jodi ase teneko ahe so eneko dhonor যিখিনি ম্যাক্সিম থাকে ন হেখিনি আমি জানিব লাগিব আৰু হেতু কাৰণে মই আগতে কলো যে মোৰ এটা ভিডিও আছে হেতু আপোনালোকে চাব আৰু লিগেল ম্যাক্সিম আপোনালোকে কিতাপ পঢ়িয়ে পাই যাব টৰ্চ পঢ়িলে বহুতখিনি ম্যাক্সিম ক্লিয়াৰ হ'ল আইপিসি পঢ়িলে বহুত কেটা ম্যাক্সিম ক্লিয়াৰ হ'ল তেনেকে ম্যাক্সিম বিলাক আহি থাকিব পাই থাকিব আৰু ভিডিওৰ মাজে মাজে মই কিবা ম্যাক্সিম কওঁ হেখিনি আপোনালোকে নোট কৰি ৰাখিলে ঠিক তেনেকুৱাই এটা নেক্সট কথাটো হৈছে যে সৰি প্ৰথম যেটো মই কলো কোটে হক লিগেল ম্যাক্সিমে হক এতিয়া আপোনালোকৰ এটো সাকে মনলৈ আহিছে যে দুইটা লিখিলে ভাল হ'ব নেকি নো দুইটা কেতিয়াও নিলিখিব যিকোনো এটা প্ৰিফাৰ কৰিব আপোনালোকৰ এটো ঘৰৰ পৰা ভাবি না যাব যে মই কোটহে লিখিম আপোনালোকে এসে বিলাক প্ৰিপেয়াৰ কৰি থাকক যেনেকে মই এটা কলো ন এটা ম্যাক্সিমে দুখন এসে কাৰণে কাম কৰিছে ৰাইট মই এক্সাম্পল হিচাপে আপোনালোকক দিয়ে দিছো সো তেনেকে আপোনালোকে ৰেডি কৰক আপোনালোকৰ এক্সামৰ সময়ত এক্সামৰ পেপাৰত যিখন এসে আপোনালোকে দেখিব তাত যদি আপোনালোকে ফাৰ্স্ট ট্ৰাই কৰিব কোট বা লিগেল ম্যাক্সিম যে নাই মোৰ সল এটু কাৰণে লিগেল ম্যাক্সিম নাই কোটে লিখি দিও বা নাই ইয়াত মোৰ কাৰণে কোটস নাই লিগেল ম্যাক্সিম লিখো সো বেটাৰ আপোনালোকে হেতু স্টাৰ্ট কৰক আৰু এটা স্টাৰ্টিং ডাইৰেক্টলি ইন্ট্ৰোডাকশন দিয়াত কৈ এটা যদি ম্যাক্সিমাৰে স্টাৰ্ট কৰে বা কোট এটাৰে স্টাৰ্ট কৰে সেই যেটো ধৰক মানে যেটো মানে আপোনাৰ যিখন এসে হ'ব ন হেখন বহুত ক্যাপটিভেটিং হ'ব হেখন দেখিলে ভাল লাগিব যে মার্কস দিও রাইট সো নেক্সট আহি গল আমাৰ ইন্ট্ৰোডাকশন সো ইন ইন্ট্ৰোডাকশন ইউ শুড এক্সপ্লেইন দ্য মিনিং ইউৰ এপ্ৰোচ শুড বি টু এক্সপ্লেইন দ্য মিনিং তাতকে বেছি না যাব ইন্ট্ৰোডাকশন মানে হৈছে যে ইন্ট্ৰোডাকশন আপোনালোকে সেই পাৰ্টিকুলাৰ টপিকটোৰ মিনিংটো আপোনালোকে দিয়ক তাত আপোনালোকে প্ৰস কনস কি চলি আছে কি আহিব লগা আছে এটো এনেকুৱা নিউজৰ অমুকটো আছে এবোৰ একো নিলিখিব that just meaning to দিব লাগে as for example আমি যদি কও UCC ইউনিফর্ম সিভিল কোড so see ইউনিফর্ম সিভিল কোড আহিছে তো ইউনিফর্ম সিভিল কোড ইন ইন্ডিয়া বৰ্তমান কি চলি আছে কি নাই চলা ইউনিফর্ম সিভিল কোড হলে আমাৰ পার্সোনাল লস খিনি কি হ'ব হেখিনি কেনেকৈ এপ্ৰোচ কৰিব হেবোৰ আমি লিখিব তাত না লাগে আমি জাস্ট ইউনিফর্ম সিভিল কোড কি হয় সেই বস্তুটো আমি লিখিব লাগে আৰু যদি হেতু বেছি আপোনালোকৰ ছুটি হৈ যায় তেতিয়া হলে ডিফাৰেন্সিয়েট এটা দিব পাৰে যে ক্ৰিমিনাল কোড আৰু সিভিল কোডৰ এটু কাম হয় সো হেতু এটা ডিফারেন্স লাগে এটা দিব পাৰে ৰাইট তাতকে বেছি ওপৰ না যাব ধ্যান ৰাখিব যে ইন্ট্ৰোডাকশন নট ইউ শুড এপ্ৰোচ অনলি টু এক্সপ্লেইন দ্য মিনিং ওকে নেক্সট আহি গল আমাৰ ব্যাকগ্ৰাউণ্ড নেক্সট পইণ্টটো হৈছে ব্যাকগ্ৰাউণ্ড সো ফাৰ্স্ট পইণ্টটো মই কলো সেকেন্ড পইণ্টটো ইন্ট্ৰোডাকশন থাৰ্ড পইণ্টটো হৈছে ব্যাকগ্ৰাউণ্ড মানে হৈছে হিষ্ট্ৰী এখন এসে মানে এটা টপিকৰ এটা পার্টিকুলার হিস্ট্রি থাকিব সেই হিস্ট্রিটো আপোনালোকে গুটে হিস্ট্রিখন বহলা লিখিব না লাগে বাট সেই হিস্ট্রিটো খুব শর্ট কে আপোনালোকে লাইন বাই লাইন অকনমান টাচ কৰাই যাব এজ ফৰ এক্সাম্পল যেনেকে ধৰক আমি যদি কওঁ স্পিডি ট্রায়াল যদি আমাৰ এখন এসে আহিছে স্পিডি ট্রায়ালৰ ওপৰত তো আমাৰ হিস্ট্রি যদি আমি চাওঁ তেতিয়ালে স্পিডি ট্রায়ালৰ ফাৰ্স্ট PIL কোনে কৰিছিলে তো ইজিলি আমাৰ বেৰত আহি যায় যে হুসেইন আলী খাতুন ভাৰ্সেস স্টেট অফ বিহাৰ ৰাইট আহিলনে গতিকে আমি স্পিডি ট্রায়ালৰ যদি আমি এই থাৰ্ড পইণ্টটো লিখো ন ব্যাকগ্ৰাউণ্ডটো তো তাত আমি হুসেইন আলী খাতুন ভাৰ্সেস স্টেট অফ বিহাৰ আমি লিখিমেই দেন আনাদাৰ এক্সাম্পল ধৰক
কৰাপশন আহি গৈছে তো কৰাপশন কৰপৰা ষ্টাৰ্ট হৈছিল কেনেকৈ ষ্টাৰ্ট হৈছিল কি কথা দেন ধৰক মেটাৰনিটি বেনিফিট যদি আহিছে আমি সকলোৱে জানো মেটাৰনিটি বেনিফিট 1961 ত ষ্টাৰ্ট হৈছে ইণ্ডিয়াত সো তাৰ আগতে কি পলিচি আছিল সেইখিনি বস্তু আমি তাত অলপ ভৰাব লাগিব যদি মেটাৰনিটি বেনিফিটৰ ওপৰত কোৱেশ্চন আহিছে আছে দেন মেটাৰনিটি বেনিফিট অহাৰ আগত 1961 ৰ প্ৰায়ৰ কি হৈছিল তাৰ আগত আমাৰ কি পলিচি আছিল কি চলিছিল সেইখিনি আমি তাত ভৰাব লাগিব দেন ধৰক ষ্টেটাস অফ উইমেন যদি আহে তেতিয়া হলে ষ্টেটাস অফ উইমেনত আমি ভেদিক টাইমত ধৰক একদম আগতে কি আছিল ফাৰ্ষ্টতে একদম আগতে উইমেনৰ ষ্টেটাস কি আছিল দেন ভেদিক পিৰিয়ডত বা ভেদিক ইৰাত উইমেনৰ ষ্টেটাস কি আছিল দেন আপোনাৰ মেডিয়েভেল পিৰিয়ডত কি আছিল পোষ্ট ইন্ডিপেন্ডেন্স কি হৈ গল মডাৰ্ন এজত কি হৈ গল এই গুটেইখিনি বস্তু আমি ইয়াতে আমি ভৰাব লাগিব দেন ব্যাকগ্ৰাউণ্ডৰ পিছত আহি গল আপোনালোকৰ ইস্যুজখিনি সো ইস্যুজে হৈছে যে গুটেই এছে খনৰ মেইন পইণ্ট মেইন বডিটো আমি যে আগতে যে লিখিছিলো সৰু থাকোতে এছেৰ ইন্ট্ৰোডাকশন বডি আৰু কনক্লুজন ঠিক তেনেকে ইস্যুটো হৈছে ইয়াৰ মেইন বডিটো কি ইস্যু ৰেজ হৈছে এই ইস্যুটো কি বস্তু তাৰ ধৰক ব্যাকগ্ৰাউণ্ডত লিখাৰ পিছত আপোনালোকে ডাইৰেক্টলি আৰম্ভ কৰিব যে ইস্যুটো কি হয় আৰু ইয়াৰ ওপৰত কি চলি আছে কি বৰ্তমান কি হৈ আছে এই বৰ্তমানটোৰ ওপৰত আপোনালোকে লিখিব ওকে ইস্যু মানে হৈছে হেতু তাৰ পিছতে আহি গল ষ্টেটিউট আৰু কেছ লজ সো ষ্টেটিউট আৰু কেছ ল দুইটা কিন্তু সম্পূৰ্ণ বেলেগ আপোনালোকে একে কৰি নেপেলাব ষ্টেটিউট হৈছে ল কমপ্লিট ল এখন আৰু কেছ ল হৈছে সেই লৰ ভিতৰত থকা কেसेस খিনি যিখিনি ধৰক ইম্পৰ্টেন্ট হয় সো প্ৰথম আমি ষ্টেটিউট এতিয়া ষ্টেটিউট মানে হৈছে ফৰ এক্সাম্পল আপোনালোকক যদি এখন এছে দিছে ষ্টেটাস অফ উইমেন ইন ইণ্ডিয়া কাৰেন্টলি ওকে হেখন এছেত আপোনালোকে ধৰক পইণ্টস দিব পাৰিব যেনেকে উইমেনৰ বেনিফিটৰ বাবে আমাৰ কি ল আহিছে বা কি আমাৰ নতুনকৈ ল আহিছে বা কি ল আমাৰ প্ৰিভেইলিং হৈ আছে হেখিনি আপোনালোকে লিখিব লাগিব আৰ্টিকল 15 ক্লজ 3 আৰ্টিকল 15 ক্লজ 3 এ যেটো আমাৰ ষ্টেটক দিছে যেটো আমাৰ পাৱাৰ দিছে ষ্টেটক যে এখন ষ্টেটে উইমেনৰ বাবে হেখন ষ্টেটৰ উইমেনৰ বাবে লজ ক্ৰিয়েট কৰিব পাৰে লজ তেওঁলোকে স্পেশাল লজ বনাব পাৰে হেটো আপোনালোকে মেনশন কৰি দিলে দেন আকৌ আপোনালোকৰ আহি গল ধৰক স্পেশাল ল কিছুমান যেনে ডাউৰি প্ৰহিবিশন এক্ট আহি গল দেন মেটাৰনিটি বেনিফিট এক্ট আহি গল দেন আপোনালোকৰ সেক্সুৱেল হাৰাসমেন্ট অফ উইমেন ইন workplace হেখন আহি গল হেখন এক্ট এখন আহি গল ৰাইট সো এখিনি এক আপোনালোকে লিখিলে এখিনি এক মেনশন কৰিলে বাট ধ্যান ৰাখিব এই যিখিনি ষ্টেটিউট মেনশন কৰিব ষ্টেটিউটটো আপোনালোকে কমপ্লিট ষ্টেটিউটখন লিখিব নালাগে এটোৰ অমুক তমুক এটোৰ মানে এনেকুৱা বেনিফিট এনেকুৱা ধৰক ক্ৰাইটেৰিয়াজ এনেকুৱা এসেনশিয়াল কন্ডিশনস এনেকুৱা হেৰি এবলাক লিখিব একো নালাগে ষ্টেটিউটটো মেনশন কৰিব আৰু পাৰিলে সেই ষ্টেটিউটখনৰ যেটো মেইন পাৰপাস সেই পাৰপাসটো আপোনালোকে তাত দিব ওকে সো গুটে ষ্টেটিউট মেনশন কৰিব নালাগে গুটে ষ্টেটিউট এক্সপ্লেইন কৰিব নালাগে জাস্ট মেনশন এন্ড গিভ দ্য পাৰপাস আপোনালোকে পাৰপাসটো লিখিলে আৰু মেনশন কৰিব সেই নামটো নেক্সট আহি গল কেছ লজ সো কেছ লজ বুলি ক'লে আমি সকলোৱে জানো কেছ ল মানে হল যে জুডিশিয়াল সাৰ্ভিসৰ বাবে কেছ ল two types first type is the landmark cases and the second type is the recent cases so judicial service আপোনালোকে either landmark case নহবা recent case লিখিব এনে ধৰক চাবলৈ গলে কেছ লটো আমাৰ লাখত কৰৰছত ডেইলি উলাই ৰাইট সদায় কিমান কেছ হেখিনি আপোনালোকে লিখিব নালাগে আৰু ধ্যান ৰাখিব যে আপোনালোকৰ পেপাৰখন কোনে চেক কৰিব যি কেজন টিচাৰ হক জাজে হক আপোনালোকৰ পেপাৰ চেক কৰিব সেই কেজনেও সেই ল্যান্ডমাৰ্ক কেছ আৰু ৰিসেন্ট কেছৰ ওপৰতে পুৰা ফোকাস ৰাখে গতিকে আপোনাৰো ফোকাসটো কমপ্লিট ল্যান্ডমাৰ্ক কেसेस আৰু ৰিসেন্ট কেसेसৰ ওপৰত হ'ব লাগিব এতিয়া এজ ফৰ এক্সাম্পল মই আপোনালোকক কৈ আছো ওকে এজ ফৰ এক্সাম্পল আপোনালোকে এটা কেছ লিখিছে একে গোপালনস কেছ সাপোজ লিখিছে তো হেতুত আপোনালোকে যদি একে গোপালনস কেছ বুলিও দিয়ে আপোনালোকৰ ৰং না যায় তাৰ মানে মই আপোনালোকক এটো মিনিং কৰিব বিচাৰিছো যে সাপোজ আপোনালোকে এছেখন লিখি আছে এন্ড ইন দ্য ফ্লো আপোনালোকে লিখিলে যে ইন দ্য কেছ অফ একে গোপালন দিস হ্যাজ হ্যাপেন্ড ওকে দিস ওয়াজ দ্য ধৰক দিস ওয়াজ ডিসাইডেড দেন অমুক লিখিলে বাট ৰিসেন্ট কেছত আপুনি লিখিব নেকি ধৰক ইয়া জনেকে লিখিলে ইন একে গোপালনস কেছ ইন কেশৱানন্দ ভাৰতী কেছ তেনেকে ইয়া তেনেকে ইন মনোজ কেছ ইন ৰাইনাস কেছ এনেকে তো লিখিব নোৱাৰে ন গতিকে ইয়া তেনেকে কমপ্লিট নাম দিব লাগিব কমপ্লিট নাম অমুক ভাৰ্সেস অমুক লগতে আটাইতকৈ ইম্পৰ্টেন্ট কথাটো কওঁ যদিও আপোনালোকে কেশৱানন্দ ভাৰতী কেছত লিখোতে আপোনালোকে ধৰক
গুটে টাইটেল তো দিব পৰা নাই তাতে টাইটেল মানে হৈছে নাম ভাৰ্সেস অমুক লগতে গুটে কেস নাম্বাৰটো উইথ ইয়াৰ ৰাইট হেতু বস্তু আপোনাক যদি তাত নিদিয়েও বাই চান্স তো তাত ইমান এটা বেয়া ইম্পেক্ট নপৰে বাট যেটো ৰিসেন্ট কেস হ'ব সেই কেসটোৰ সম্পূৰ্ণ নাম লিখাৰ পিছত অমুক ভাৰ্সেস অমুক লিখাৰ পিছত কেস নাম্বাৰ কেসৰ সন এভৰিথিং দিব লাগিব কাৰণ আপোনালোকে কেস চাব এবছৰ বা দুবছৰীয়া কেস আপোনালোকে মেনশন কৰিব সো সেই কেসটো আপোনালোকে নাম্বাৰটো জানিব লাগিব দিবই লাগিব ৰাইট সো হেতু আপোনালোকে নাপাহৰিব গতিকে যিখিনি কেস আপোনালোকে ৰিসেন্ট কেস এতিয়া যেহেতু 2024 ত আপোনালোকে এক্সাম দিব গতিকে 2022 ৰ পৰা যিখিনি ইম্পৰ্টেন্ট কেস পাইছে উইথ কেস নাম্বাৰ উইথ ইয়াৰ আপোনালোকে মনত ৰাখিব লাগিব সেইবাবে আপোনালোকে এই চেনেলটো চাব লাগিব কাৰণ না ৰিসেন্ট কেস বিলাকৰ ওপৰত মই ভিডিওস বনাই গৈ থাকিম আসলতে জুডিশিয়াল সাৰ্ভিস জাৰ্নিটো এটা সৰু জাৰ্নি নহয় বহুত দীঘলীয়া আৰু বহুত এটা ভাষ্ট জাৰ্নি হয় হেহে এই জাৰ্নিটোক মই ইমান ধুনিয়াকে প্ল্যান কৰি পেলাই নিছো ন যে আপোনালোকক মোৰ লগত অকনমান আপোনালোকে মিক্স আপ হোৱাৰ পিছতহে মই এসে আনিছো আৰু অকনমান মিক্স আপ হকছন তাৰ পিছতে অসমীয়াখন আনিম তাৰ পিছতে এই কেসেস বোৰ এই টিপস বোৰ ধৰক ম্যাক্সিম কোটস এবোৰ বস্তু মই লৈ আহিম আপোনালোকে পঢ়িব না লাগে নিউজ পেপাৰ যেটো মই লৱে দা হিন্দুখন গতিকে মই লৈ আহিম সো নেক্সট হৈ গল আমাৰ যেটো নলেজ যেটো থাকে ন আমাৰ এই গুটেখিনি বস্তুতে নলেজটো উলাই পৰিলে ধৰক কেছলৈকে আপোনালোকক মই বুজালো এতিয়া নেক্সট হৈ গল সাজেশন বা সলিউশন সো সাজেশন বা সলিউশন যে লিখিব আপোনালোকে হেতু বেছি একদম হুমাই নপৰিব কাৰণ আপোনালোকৰ প্ৰপাৰ এটা সাজেশন তাত বিচৰা নাই সাজেশন লবলে আমাৰ সুপ্ৰিম কোৰ্ট আছে সো হেতুৰ কাৰণে আপোনাক বিচাৰা নাই বাট it depends on like আপোনালোকে টপিক পাই গৈছে সেই বস্তুটোৰ ওপৰত বৰ্তমান চলি থকাৰ যেটো কন্ডিশন সেইটোৰ ওপৰত আপুনি এখাৰ দুখাৰ লাইন কিবা লিখিব পাৰে বাট it will be relevant হ'ব লাগিব with the topic with the present scenario আৰু এই সেন্টেন্স যাতে আপোনাৰ কাকো নেগেটিভ বা পজিটিভ ইম্প্যাক্ট নেপেলাই এটো মানে মাজত থাকিব লাগিব ওকে সো সাজেশন আৰু সলিউশন যেটি এটা আপোনাকে লিখিব হেতু বস্তু একদম প্ৰপাৰলি আপোনাকে ভাবি চিন্তি লিখিব নেক্সট আহি গল আমাৰ কনক্লুজন যেটো এসে একদম লাষ্ট পাৰ্ট হয় কনক্লুজন তো বহুত দীঘল নকৰিব কনক্লুজন তো 4 to 5 লাইনস পাইলে লিখিব আৰু কনক্লুজন তো ক্রিস কৰিব কনক্লুজন তো আটাইকে ধুনিয়া কৰিব লাগিব ইন্ট্ৰোডাকশন কিও ধুনিয়া কিন্তু কনক্লুজন হয় সো আটাইকে ধুনিয়া কৰিব লাগিব একদম সালিবৰ নিচিনা হয় না নহয় সালিবৰ ধুনিয়া নহয় জানো এটিকে ধুনিয়া কৰিব আৰু কনক্লুজন তো আপোনাকে নতুন কোনো ধৰণৰ বস্তু নভৰাব কোনো ধৰণৰ নতুন সেন্টেন্স নতুন ধৰক এটা ফ্যাক্ট আপোনাকে লৈ নাহিব যিমানখিনি পাৰে আপোনাকে তাতেই লিখিব লাগিব কনক্লুজন তো আপোনাকে একো নতুন বস্তু নানিব এতিয়া কনক্লুজন হৈ গল গতিকে গুটে এসেখন কমপ্লিট হল তাৰ মাজত মই কিছুমান ইম্পৰ্টেন্ট কথা কৈ যাও হেতু হৈছে যে চাও অ্যাকৰ্ডিং টু টপিক এটা টপিক চাইহে আমি ধৰিব পাৰো যে সেই ফৰমেটটো আমি মেইনটেইন কৰিম নে নকৰিম এতিয়া যেটো ফৰমেট মই আপোনালোকক কলো এই ফৰমেটটো যেটো মই আপোনালোকক স্ক্ৰিনত দেখুৱাই দিছো সো এই ফৰমেটটো মই আপোনালোকক কলো বাট এই ফৰমেটটোৱে যে মেইনটেইন কৰিব লাগিব হেতু কথা নহয় it depends on the topic so generally a format to maintain korok generally okay but kisuman topics thake jod apunaloke pros and cons okay mane advantage aru disadvantage eta bostu apunake likhibo loga hoy tenekwa apunaloke hetu bostu likhibo suppose jikhini topic debatable hoy okay jikhini topic debatable hoy hekhini topicot apnake pros and cons advantage disadvantage sob likhibo pare kino jikhini debatable nohoy as for example moi kenake kom apnalok justice delayed and justice denied so justice delayed justice denied jiman hunkala justice dieto hetu amar karone benefit right tat kiba disadvantage ase jano নাই গদিকে হেতু আপোনাকে pros and cons লিখিব না লাগে জেনেকে ধৰক স্পিডি ট্ৰায়ালত আপোনালোকে pros and cons কিটাও নি লিখিব হেতেনকা কাম নকৰিব যিবিলাক ডিবেটেবল হয় যেটো টপিক ডিবেটেবল সেই টপিকটোৰ ওপৰত আপোনালোকে pros and cons লিখিব ইউসিসি জেনে ইউনিফৰ্ম সিভিল কোড সো আৰ্টিকল 44 অলদো ডাইৰেক্টিভ প্ৰিন্সিপলস হয় বাট এই বস্তুটোৱে আপোনালোকৰ ধৰক যিখিনি আমাৰ হেৰি ল আছে পার্সোনাল ল খিনি আছে সো পার্সোনাল ল টু ইম্প্যাক্ট এটা পেলাইছে রাইট কাৰণ পার্সোনাল ল খিনি আকো নিজে এমেন্ড হ'ব লাগিব এটুক এমেন্ড কৰিবলৈ হলে এই গুটেখিনি এমেন্ড হ'ব লাগিব সে এই গুটে বস্তুটো তাৰ মানে pros and cons আপোনাকে লিখিব পাৰে
লিখিব পাৰে suppose okay কিন্তু just as delayed and just as denied আপোনালোকে লিখিব নোৱাৰে so depending on the topic আপোনালোকে কিছুমান structure change কৰিব লাগিব এটোৱে নহয় যে মই যেটো structure কলো হেতুতে লিখিব all the time হেতু basically হেতুৱে হ'ব হেতু আপোনালোকৰ common structure হয় but যদি আপোনালোকে টপিকটো দেখিছে যে হেতু এটা debatable topic হয় তেতিয়া আপোনালোকে pros and cons start কৰিব next আছে যে correlation with the current event কিছুমান এনেকুৱা টপিক আহে যিবিলাক টপিকত আপোনালোকে current event তৰ লগত co-relate কৰিব লাগে relation কৰি আপোনালোকে লিখিব পাৰে next হৈছে যে কিছুমান সাব টপিকস টপিকৰ পৰা সাব টপিক ওলাই যেনে ধৰক maternity benefit act 1961 হেখনৰ ওপৰত যদি আপোনালোকক এছে দিছে দেন latest amendment কি হৈছে লিখিব পাৰে দেন আপোনালোকে impact maternity benefit act যে হৈছে হেতু বাবে ধৰক চাকৰিয়াল মানুহ যিবিলাকে ইন্ডাস্ট্ৰি বা ফ্যাক্টৰি বা ধৰক অফিসত কোম্পানীত কাম কৰি আছে সেই কোম্পানীজ ইন্ডাস্ট্ৰিজ ফ্যাক্টৰিজত হেতুৰ বাবে কি ইম্প্যাক্ট হ'ব পাৰে তেনেকুৱা ধৰণৰ সাব টপিকস আপোনালোকে লিখিব পাৰিব যেতিয়া তেনেকুৱা এটা টপিক আপোনালোকে পাব যত সাব টপিকৰ পৰাই সাব টপিক ওলাই ইট ডাজন্ট মিন দ্যাট ইস্যু আপোনালোকে লিখি দিছে দ্যাট মিন্স হৈ গল ইস্যুৰ পৰা আপোনালোকে সেই সাব টপিক খিনি উলিয়াব পাৰে ৰাইট সেইখিনি বস্তু আপোনালোকে মেইনটেইন কৰিব লাগিব সো এই গুটেখিনি যেটো সিনাৰিও মই কলো দুটাকে আপোনালোকক ধুনিয়াকে মই বুজাই দিলো যে নরমালি আপোনালোকে কেনেকৈ লিখিব লাগে আৰু অ্যাকর্ডিং টু টপিক কেনেকৈ লিখিব লাগে সেই গুটে বস্তুটো কোৱাৰ পিছত এতিয়া আপোনালোকৰ ব্ৰেইনতটো আহিবই যে ম্যাডামে বুজাই দিটো দিলে কিন্তু পাৰিম জানো মানে মোৰ এই ভিডিওটো চাই আপোনালোকৰ লাগিছে যে পাৰিম বাট প্ৰ্যাকটিছৰ সময়ত আপোনালোকৰ সদায় এনেকুৱা লাগিব যে ম্যাডামে ভিডিওটো বুজাই দিছিলে বুজাওতেটো ইজিয়ে আছিল কিন্তু এতিয়া প্ৰ্যাকটিছ কৰোঁতেছন নোৱাৰিছো হেহে মই আপোনালোকক এটা ধুনিয়া সলিউশন দিও সলিউশনটোৱে হৈছে যে এছে প্ৰ্যাকটিছ কৰিব লাগিব এতিয়া আপোনালোকৰ ব্ৰেইনত আহিলে প্ৰ্যাকটিছ কৰ পৰা কৰিম প্ৰ্যাকটিছ জনিবা কৰিলুৱে কোনে চাই দিব কোনে মানে ক'ব যে এটো প্ৰপাৰ কোনে কি কৰিব বা এটা টপিকৰ ওপৰত মই নলেজে নাই লিখিম কি এই গুটেখিনি আহিছে ব্ৰেইনত সো সেই গুটেখিনিৰ বাবে এই চেনেলটো খোলাই হৈছিলে সো এই চেনেলটো থকাৰ পিছত আপোনালোকে একো চিন্তাই কৰিব নালাগে মই এতিয়া আপোনালোকক এটো ভিডিও পোষ্ট এটো কাৰণে কৰিছো বিকজ কাইলৈৰ পৰা মই এখন এছে আপোনালোকক মান্থলি এট লিষ্ট 4খন মান এছে মই আপোনালোকক লিখুৱাম এছেখন মই কেনেকৈ লিখুৱাম হেতু মই কৈ দিও এটা টপিক আহিব টপিকটোৰ ওপৰত মই আপোনালোকক সম্পূৰ্ণ নলেজখিনি দি দিম যে এটো টপিক এখিনি ইয়াৰ এনেকুৱা এখিনি ব্যাকগ্ৰাউণ্ড এখিনি প্ৰ'জ এখিনি কনস এটো ইস্যু হয় আৰু এটো ফিউচাৰত এনেকুৱা হ'ব পাৰে সো এটোৰ সাজেশন এটাও মই আপোনাক দিলো যে এটো এনেকুৱা হয় এনেকুৱা ঠিকে আছে গভৰ্নমেন্টে ৰাইট ডিসিশন লৈছে দেন কনক্লুজনৰ টু মই ধৰা আপোনাক কিবা এটা দি দিলো ফুল এছে মই নিলিখাও বাট বস্তুখিনি মই আপোনাক দিম যিখিনি ফ্যাক্ট আপোনালোকে এছেখনত ভৰাব লাগিব সেই গুটে ফ্যাক্টখিনি মই আপোনাক দি দিম হলনে মই হেতুৰ কাৰণে আপোনালোকক সম্পূৰ্ণ নলেজ দিয়াৰ পিছত আপোনালোকে সেই এছেখন ট্ৰাই মাৰিব লিখিব কিন্তু এটা কথা মনত ৰাখিব কোটস আৰু লিগ্যাল ম্যাক্সিম মই নিদু কিয় কাৰণ আপোনালোকে সেই বস্তুটো নিজে ট্ৰাই কৰিব লাগিব সব বস্তু যদি মই মুখৰ আগত খাবলৈ দিও তেতিয়া হলে আপোনালোকে সুবাবহে লাগে তো আপোনাক কষ্ট দেখোন একোৱে নহল গতিকে কোটস নিজে লিখিব আৰু মই চেক কৰিম আপোনালোকে মোক কমেন্টত দিব একো নিদিলেও কোডটোকে দিব যে মেম মই এছেখন বুজি পালো এটো কোড মই ভাবিছো কাৰেক্ট হৈছে নে বা এটো লিগ্যাল ম্যাক্সিম মই ভাবিছো কাৰেক্ট হৈছে নে আপোনালোকে দিব মই যিমান পাৰো সোনকালটো ৰিপ্লাই কৰো কেতিয়াবা দেৰি হলেও কিন্তু সেই ৰিপ্লাই মই এদিনৰ ভিতৰত হলেও কৰো মানে 1-2 দিনৰ ভিতৰত মই কৰো গতিকে আপোনালোকক এছে মই তেনেকৈ লিখুৱাম পাৰ টপিক আমি এছে পঢ়ি যাম আৰু সেইখন এছে আপোনালোকে ঘৰত এখন এছে বহি এক্সট্ৰাকে লৈ লিখি থব আৰু লগতে আপোনালোকে কোটস দিব নিজৰ ইচ্ছাত যদি মই আপোনালোকে যদি কমেন্ট কৰে মইতো অফ কোৰ্স কমেই that this is the correct quote বা নাই এটো নিলিখিব this is not perfect কমে সো আপোনালোকে হেখিনি কৰিব আৰু এছেস আপোনালোকে ট্ৰাই কৰিব লাগিব প্ৰ্যাকটিছ কৰি মাহেকত যদি 4খনো এছে প্ৰ্যাকটিছ কৰে তাৰছতে মুখস্থ কৰে আপোনালোকৰ বেনিফিট বহুত আছে হেহে এছে আপোনালোকে ট্ৰাই কৰিব লাগিব আৰু এটো কেতিয়াও নাভাবিব যে এছে মানে একেবাৰে এক্সামত লিখিম হেতু কেতিয়াও নহয় আৰু যদি আপোনালোকৰ হেখিনি বাবেও সময় নাই হেতু এটা সলিউশন মই দি দিও যদি এখিনি বাবেও সময় নাই তেতিয়া হলে কি কাম কৰিব জানেনে মোৰ ভিডিওটো চালে ওকে কাৰণ আপোনালোকৰ বহুতে ষ্টুডেন্ট হয় বহুতে প্ৰ্যাকটিছ কৰি আছে সো ভিডিওটো আপোনালোকে কমপ্লিটলি চাই আপোনালোকে সেই ভিডিওটো যিখিনি মই ফ্যাক্ট কৈছো যিখিনি মই ডেটা আপোনালোকক প্ৰভাইড কৰিছো সেইখিনি বস্তু আপোনালোকে লিখি ৰাখিব সেইখিনি বস্তু আপোনালোকে লিখি ৰাখিলে নিজৰ কপিত আৰু সেই ডেটাছখিনি সেই ফ্যাক্টছখিনি আপোনালোকে জাস্ট পইণ্ট ওয়াইজ কে লিখিব এগাল নহয় পইণ্ট ওয়াইজ কে লিখি থলে আৰু সেইখিনি পিছত যেতিয়া মন যায় তেতিয়া পঢ়িলে আৰু ধুনিয়াকৈ আপোনালোকে আনসাৰ কৰিলে যেতিয়া পৰীক্ষা আহে
আজিৰ ভিডিওটো কেনেকুৱা লাগিলে ক'ব আৰু লিগেল এছে কেনেকৈ লিখে সম্পূৰ্ণ দেখুৱালো লিগেল এছে বুলি নকওঁ মই এছে ফৰ জুডিচিয়েল সাৰ্ভিস কেনেকৈ লিখে হেতু আপোনালোকক ভালকৈ মই বুজালো তাৰ মাজতো যদি কিবা থাকি গল আৰু তাৰ পিছতো যদি কিবা বুজি পোৱা নাই তেতিয়াহলে কিন্তু কমেন্ট বক্সত মই আপোনালোকৰ বাবে সদায় ওয়েট কৰোঁ গতিকে কমেন্ট কৰিব লগতে ভিডিওটো কেনেকুৱা পালে হিয়াও ক'ব কোনোবা যদি ভিতৰুৱা অঞ্চলৰ ল'ৰা-ছোৱালী আছে আপোনালোকে জানে যে জুডিচিয়েল সাৰ্ভিসৰ প্ৰিপাৰেচন কৰি আছে আৰু কোচিংৰ অভাৱ পাইছে তেতিয়াহলে প্লিজ এই ভিডিওটো হে সকলৰ লগত শেয়াৰ কৰিব চেনেলটোলৈ তেওঁলোকক আহিবলৈ ক'ব আৰু মোৰ চেনেলৰ পৰাই ফ্ৰী অফ কষ্ট আপোনালোকে সকলো কোচিং এণ্ড গাইডেন্স পাই আছে হেহে ফলো কৰি যাব বুলি মই আশা কৰিলো কাইলৈ নতুন ক্লাছত আকৌ লগ পাম নমস্কাৰ